হেল্ল' গাইছ, আজি এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ নাহৰকটীয়া। মানুহখিনি যাব আপোনাৰ ঢেকীয়াজানৰ পৰা। এতিয়া কিলোমিটাৰটো 0 কৰি যাওঁ। এইটো কিলোমিটাৰ 0 হৈ গ'ল। কিমান কিলোমিটাৰ হয় পাওঁতে মানে আপোনালোকক দেখাম। এতিয়া কিলোমিটাৰটো এডোখৰলৈকে 1 কিলোমিটাৰ হৈছে। মানুহ উঠিব তালৈকে কিলোমিটাৰ হয় ৰ'ব, আপোনালোকক চব দেখাই যাম মোৰ পৰা। এতিয়া মানুহখিনি চব কোম্পানী বাগানলৈ গৈছে, চব এইখিনি আগত গ'লেই। এতিয়া মই আকৌ ফোন কৰিব লাগিব কোনডোখৰ জেগাত বুলি, মানে মোক ভালকৈ লোকেশ্যনটো নক'লে আমুক জেগাত আহিবি বুলি। এইডোখৰ ক'লে যে ঢেকীয়াজানলৈ আহিবি বুলি, তাকে মানুহখিনি চাব লাগিব এতিয়া কোনডোখৰ জেগাত আছে, ফোন কৰি চাব লাগিব। সেইফালে মতা হৈছে, এইফালে গৈ আহোঁ। মতা হৈছে এইখিনি মানুহ। ইয়াত বিয়া আছে 3 তাৰিখে, আহিব লাগিব। বিয়া 3 তাৰিখে মানে আপোনাৰ 5খনমান আছে, মানে 2খন আদিবাসী মানুহৰ বিয়া আৰু 3খন আমাৰ অসমীয়া মানুহৰ বিয়া। এখন হ'ল আপোনাৰ ভাড়ালৈ যাব লাগিব আৰু 2খন মানে ক'ত কেনেকৈ পাৰোঁ মিলাব লাগিব। গাড়ীখন এতিয়া ঘূৰাই লওঁগৈ, মানে তাত জেগাডোখৰ নাছিলেতো, সৰু মৰু জেগা আছিলে। পিছফালে ঘূৰালেও দিগদাৰ আছিলে, মানে একেবাৰে সৰু নলা দিছে টাইপৰ আছিলে। সেইকাৰণে এইডোখৰত ঘূৰাই ল'ম বুলি ভাবিছোঁ গাড়ী। মানুহখিনি এইটো ওলাই আহিছোঁ বুলি কৈছে, এতিয়া কি বা কৰিছে। মানুহ অকল এটাকে দেখি পালোঁ, এইখিনিক দেখিতো নাপালোঁ। গাড়ীখন এইডোখৰ জেগাতে ৰখাই দিম। এক কিলোমিটাৰ 900 হৈছে সিহঁতৰ ঘৰ পোৱাহি, মানে যোন ঘৰ মানুহে ভাড়া যাবতো সেই ঘৰ মানুহৰ, আমাৰ ঘৰৰ পৰা সেই ঘৰ মানুহলৈকে 1 কিলোমিটাৰ 900 হৈছে। আজি আছে মোৰ 2টা ভাড়া। এতিয়া এটা হ'ল কালি ফোন কৰিলে আৰু এটা হ'ল ৰাতিপুৱা ফোন কৰিছে, ৰাতিপুৱা 6টা 6:30 মানত। এতিয়া বাজিছে 7:20। নাহৰকটীয়া পাওঁতে মানে 8টা 10-15 মান বাজিবই। খালি ইয়াত কিমান দেৰি হয় তাৰ ওপৰতে নিৰ্ভৰ কৰে আৰু। ইয়াত যদি সোনকালে হয় তাত 8:20 মানত পাই যামগৈ। যদি ইয়াত দেৰি হয় 8:30-40 মানত পাই যামগৈ। এইডোখৰ ৰাস্তাডোখৰ ভালেই, কিন্তু টিপামৰ পৰা এইফালে সোমাই দিওঁ ছাইডত ঔগুৰি ৰাস্তাটো, সেইডোখৰত অকণমান বেয়া। এইখিনি আকৌ ভাল ৰাস্তা আহি যায়, অকল ঔগুৰি ৰাস্তাডোখৰ বেয়া। ঔগুৰি ৰাস্তাডোখৰ যদি ভাল হৈ যায় তাত বেছি দেৰি নালাগে, খুব বেছি 10-5 মিনিট লাগিব নেপকো দলং পাবলৈ, জয়পুৰ দলং পাবলৈ আচলতে। তাৰপিছত জয়পুৰ পামগৈ। জয়পুৰৰ পিছত নাহৰকটীয়া ৰাস্তাটো সোমাই দিম, নামৰূপ ৰাস্তাটো নাযাওঁ। তাৰপিছত বেছি এতিয়া নাহৰকটীয়া পাই গ'লহি। সেইখিনি নামিলে ইয়াত বেছি দিন নালাগে। আপোনাৰ 8জনমান মানুহ আছেতো, সিহঁতৰ কামটো খুব বেছি 2 ঘণ্টামানত হৈ যাব লাগে। আজি দোকানো বন্ধ, কিবা যদি পাওঁ খাই লগ। মানে প্ৰায়ভাগ ৰাতিপুৱা আহিলে খাই অহা নহয়, মানে ইমান ৰাতিপুৱা ভোকো নালাগেতো ইয়াত। সেইকাৰণে হোটেল এখন বিচাৰোঁ। গোটেই দোকানবোৰ আজি প্ৰায়ভাগ দোকান বন্ধই আছে। এতিয়া আধা ঘণ্টা 40 মিনিটমান হ'ল, মানে মানুহখিনি তাত ৰখি থকা। কি কাম কৰিছে মই চোৱাগৈ নাই, আৰু তাত নেযাওঁ, যাব মন নাযায়। মানুহ ধেৰ ৰখি আছে, মানে এবাৰ গ'লোঁ মানুহ ধেৰ ৰখি আছিলে, সেইটো কাৰণে নেযাওঁ আৰু। এতিয়া গাড়ীতে বহি আছোঁ, কিমান দেৰি হয় ফোন কৰিব। এতিয়া ঘৰ পালোহি, গাড়ীখন ছাঁত সুমিয়াই থৈ দিলোঁ। তো
টোটেল কিলোমিটাৰ আপ ডাউন হ'ল আপোনাৰ 47। 1000 টকা এটা হাতত থাকিলে এইখিনি তেল ভৰালোঁ, 100 টকা এটা খালোঁ। যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।